সবাইকে স্বাগতম জানাইছো মোৰ আৰু এখন নতুন ভিডিও আমার জোহার নমস্কাৰ মই হলো বাবুলাল ভূঞা আৰু আপোনালোকে চাই আছে বাবুলাল ভূঞা ইউটিউব চেনেল माननीय प्रधानमंत्री महोदय आपके स्वागत हेतु आज स्टेडियम में ক্ষমতাজী ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি অসমবাসী ৰাইজক চাহ মজদুৰ ৰাইজক সকলোকে আজি এটা স্বীকৃতি দিবলৈ গৈ আছে चाह बागान की और आदिवासी लोगों का जो श्रम है जो परिश्रम है ये सारे को एक स्वीकृति देने का काम किए हैं। मैं सारे लोगों का ओर से असम कि आप कलाकारों का परिदर्शन कर उन्हें अपना स्नेहाशीष प्रदान करें। অসমৰ চাহ জনগোষ্ঠীৰ যোনটো নেকি ঝুমৰ উৎসৱ সেই ঝুমৰ উৎসৱ আজি উজ্জ্বল হ'বলৈ গৈ আছে बाबा जी भी उपस्थित हैं। অসমৰ চাহ জনগোষ্ঠীৰ সকলো ৰাজ্যৰ উৎসৱ হ'ল ডাঙৰ উৎসৱ হ'ল এই ঝুমৰ আৰু এই ঝুমৰ আজি প্ৰকাশ পাইছে নিউজ লাইভ ধৰি আৰু অন্যান্য শ্বৰ্ট ভিডিঅ' বা মোৰ নিচিনা অন্যান্য ভিডিঅ' লৈ আজি এই চাহ জনগোষ্ঠীৰ চাহ মজদুৰৰ এই ঝুমৰ নৃত্য আজি গোটেই অসমখনত গুঞ্জিছে আৰু সকলোৱে দেখিছে সকলোৱে শুনিছে সকলোৱে গম পাইছে আজি অসমৰ সকলো মানুহ জনা নাছিলে যে ঝুমৰ এটা ইমান ধুনীয়া নৃত্য বা ইমান ধুনীয়া এটা উৎসৱ বুলি সকলোৱে জনা নাছিলে কিন্তু আজি এই ভিডিঅ'ত আপোনালোকে সকলোৱে দেখিব যে ঝুমৰ এটা কিমান ডাঙৰ আৰু কিমান ধুনীয়া দেখিব আজি অসম চাহ জনগোষ্ঠীৰ অসম মজদুৰ ৰাইজৰ কাৰণে এটা সুখবৰ যেহেতু আজি আদিবাসী ৰাইজৰ ঝুমৰ নৃত্য আজি প্ৰকাশ পাইছে আৰু সেই ঝুমৰ নৃত্য আজি গুৱাহাটী সৰু সজাই ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছে আজি গুৱাহাটীত সৰু সজাই ষ্টেডিয়ামত 8,880টা শিল্পী অৰ্থাৎ নাচনী আৰু ঢুলীয়া সেই শিল্পীৰ যিকেইটা মা ভনী ভাই বন্ধু সকলো আজি এই গুৱাহাটীত সৰু সজাই ষ্টেডিয়ামত আহি ভৰি পৰিছে চাই লওক আজি আন্তৰিকতাৰে অসমৰ চাহ জনগোষ্ঠীৰ চাহ মজদুৰৰ আজি ডাঙৰ উৎসৱ কৰ্মা ঝুমুৰ তাৰ এটা স্বীকৃতি দিবলৈ গৈ আছে শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু আপোনালোকে এই ভিডিঅ'খন সম্পূৰ্ণকৈ চাব সকলোখিনি কথা আৰু সকলোখিনি দৃশ্য দেখিবলৈ পাম কিয়নো মই আজি এই ভিডিঅ'টো দিবলৈ পাই আৰু আপোনালোককো দেখুৱাবলৈ পাই মই অন্তৰৰ পৰা সুখী হৈছোঁ কাৰণ কিয়নো মই হ'লোঁ এটা জেনেৰেল ল'ৰা আৰু মোৰ ঘৰত খাবল নাথাকিলেও মই আজি আহি এই সৰু সজাই ষ্টেডিয়ামত সাজু হৈছোঁ যিহেতু ভাল লাগে মোক আপোনালোকৰ ছাপোৰ্ট পাই আৰু ভাল লাগে যেতিয়া নেকি আপোনালোকে মোৰ ভিডিঅ'ত এটা লাইক কৰে আৰু সেইখিনি কৰিবলৈকে আজি মই ইয়াত যেনে তেনে কষ্ট কৰি হ'লেও মই আহি পালোঁ যিহেতু মোৰ ধন টকা পইচা ইমান এটা হাতত নাই মই হ'লোঁ চাহ মজদুৰৰ ল'ৰা আৰু মই অসমৰ এই চাহ বাগানতে কাম কৰোঁ কিন্তু মই সঁচা কথা ক'লে মোৰ লাজ নালাগে আৰু মিছা কথা কোৱা মোৰ অভ্যাস নাই মই হ'লোঁ এটা দুখীয়া ঘৰৰ ল'ৰা আৰু মোৰ
টকা পয়সা নাই, ধন নাই, কিন্তু ভিডিঅ' বনাবলৈ মন আছে। মানুহে যি ভাবক মোৰ তাত একো আপত্তি নাই। কোনোবাই মোক বলিয়া বুলি ভাবিলেও মই তাক একো ক'বলৈ নাযাওঁ, কাৰণ কিয়নো মোৰ কৰ্তব্য মই কৰিম। আজি যেনেকুৱাই নহওক ফুলে শুদ্ধই হ'লেও আজি মই আহি এই গুৱাহাটী সৰু সজা ষ্টেডিয়ামত সাজু হৈছোঁ। আজি মোৰ খাবলৈ থাকক বা নাথাকক, কিন্তু মই আপোনালোকলৈ এই ভিডিঅ'খন আগবঢ়াইছোঁ। আৰু এই ভিডিঅ'খন যদি আপোনালোকে ভাল লাগে আপোনালোকক, তেনেহ'লে ভিডিঅ'ত লাইক এটা জৰুৰ কৰি দিব। ভিডিঅ' বনাবলৈ মনটো নাচি থাকে যে কেতিয়া ভিডিঅ' এটা দিব পাৰিম এই অসমবাসী ৰাইজক। আজি এই মেঘাঝুমৰে সকলো অসমবাসী ৰাইজক এটা স্বীকৃতি প্ৰদান কৰিছে শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আজি অসমবাসী ৰাইজে, আজি মজদুৰ ৰাইজে নিজকো কেতিয়াও ভবা নাছিলে যে আমাৰ এই ঝুমৰ উৎসৱে ইমান ডাঙৰ স্বীকৃতি এটা লাভ কৰিব বুলি। मोदी जी ने यहाँ उपस्थित होके हमारे शाह बागान की और आदिवासी लोगों का जो श्रम है, जो परिश्रम है, ये सारे को एक स्वीकृति देने का काम किए हैं। मैं सारे लोगों का ओर से, असम का जनता का ओर से दोबारा एक बार प्रधानमंत्री जी को अपना धन्यवाद देते हुए अपना अभिनंदन। আজি শাহ জনগোষ্ঠীৰ এই ঝুমৰ আজি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চকুত পৰিল, আৰু তেওঁ এটা নিজৰ মনত কামনা কৰিছে যে মই সকলো অসমবাসী ৰাজ্যক, অৰ্থাৎ চাহ জনগোষ্ঠীৰ মজদুৰ ৰাজ্যক এই ঝুমৰৰ স্বীকৃতি এটা প্ৰদান কৰিম। ঝুমৰ বিনন্দিনী মই আপোনালোকক দেখুৱাবলৈ পাই সুখী হৈছোঁ। মোৰ আজি এই গুৱাহাটীত অহাত মোৰ বহুত কষ্ট হৈছে, যিহেতু মই নিজে এটা জেনেৰেল ল'ৰা, যিহেতু ভাত খাবলৈকে পইচা নাই, কিন্তু হ'লেও মই আপোনালোকক ভিডিঅ' দেখুৱাইহে এৰিম। মই ভুখে দুখে লঘোণে হ'লেও মই আপোনালোকক এই ভিডিঅ' আগবঢ়াইছোঁ, আৰু এই ভিডিঅ' যদি ভাল লাগে তেনে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু ভিডিঅ'ত এটা লাইক কৰি দিব, আৰু যদি ভাল নালাগে তেনেহ'লে ডিছলাইক কৰি আনছাবস্ক্ৰাইব কৰি গুচি যাব, যিহেতু মোৰ দুখৰ কথা মইহে বুজি পাওঁ।
আগবঢ়াৰ কাৰণে মই কোনো ধনী ঘৰৰ ল'ৰা নহয়। মই এটা সাধাৰণ চাহ জনগোষ্ঠীৰ লগত লাগি থকা চাহ উপাৰ্জন কৰা ল'ৰা এটা। মোৰ নাম শ্ৰী বাবুলাল ভূঞা। আজি মই গুৱাহাটী অহাৰ কাৰণে মোৰ দুটা ডিউটি এবচেণ্ট হৈ গ'ল আৰু সেই এবচেণ্ট ভুক্তভোগী হ'ম মই যোনদিনা দৰমহা ল'ম, মানে পে'মেণ্ট ল'ম, সেইদিনা মই সেই এবচেণ্টৰ ভুক্তভোগী মই নিজেই অনুভৱ কৰিম। আজি মই গুৱাহাটীৰ ষ্টেডিয়ামৰ মাজত বহি আজি মই নিজকেই অনুভৱ কৰিছোঁ। আই বিলিভ দিছ। মোক নিজকে বিশ্বাস হোৱা নাই যে মই আজি ইমান ডাঙৰ এটা ষ্টেডিয়ামত আহি উপস্থিত হ'ম। নিজকে বিশ্বাস লগা নাই যে মই আজি এই সৰু সজাই ষ্টেডিয়ামৰ মাজত বহিয়া আপোনালোকক এই ভিডিঅ' দেখুৱাই আছোঁ আৰু আপোনালোকে চাই আছে। আৰু এই ভিডিঅ' চোৱাৰ কাৰণে মোক একো নালাগে, টকা পইচা, মাত্ৰ আপোনালোকৰ ছাপোৰ্ট লাগে। আৰু আপোনালোকে যদি এই ভিডিঅ'খন ভাল লাগে তেনেহ'লে লাইক এটা কৰি যাব, কাৰণ কিয়নো মই ভোকে দুখে আহি হ'লেও আপোনালোকক এই ভিডিঅ' আগবঢ়াইছোঁ। मोर भाई बहन सब तहने केर की खबर। আজি এই সৰু সজা ষ্টেডিয়াম ইমান ডাঙৰ এটা ষ্টেডিয়াম বুলি মই কোনোদিনা জনা নাছিলোঁ বা কোনোদিনা ভবা নাছিলোঁ, কিন্তু আজি এই ষ্টেডিয়ামৰ মাজত মোক বহি ভাল লাগিছে আৰু আপোনালোককো দেখুৱাই ভাল লাগিছে। জীৱনত প্ৰথমবাৰ এইটো এটা বহুত ডাঙৰ যাত্ৰা আৰু বহুত অদ্ভুত দৃশ্য দেখিছোঁ, কাৰণ কিয়নো মই কোনোদিনা এনেকুৱা এটা ষ্টেডিয়াম দেখা নাছিলোঁ। মই হ'লোঁ এটা আদিবাসী ল'ৰা, নাই টকা নাই পইচা, কিন্তু ভিডিঅ' বনাবলৈ বহুত ইচ্ছা। আজি মই মোৰ মনৰ পৰা বহুত আনন্দিত পাইছোঁ, কাৰণ কিয়নো নেদেখা বস্তুৰ এটা দেখিছোঁ। ইমান ডাঙৰ ষ্টেডিয়াম এটা গুৱাহাটী মই অহা যোৱা কৰোঁ, কিন্তু গুৱাহাটীৰ মাজত ইমান ডাঙৰ এটা ষ্টেডিয়াম আছে বুলি মই জনা নাছিলোঁ বা কোনোদিনা দেখা নাছিলোঁ। কিন্তু টিভিতহে চাওঁ এনেকুৱা এটা দৃশ্য। সেইটো দৃশ্য যে বোলে গুৱাহাটীত হৈছে বা এই ক্ৰিকেট খেলখন গুৱাহাটীতে হৈছে বুলি মই জনা নাছিলোঁ, কিন্তু আজি মই নিজেই আহি এই গুৱাহাটীৰ মাজত ষ্টেডিয়ামৰ মাজত বহি আজি এই ভিডিঅ' আপোনালোকক আগবঢ়াইছোঁ। এই ভিডিঅ' যদি আপোনালোকে বেয়া পায় তেন্তে হ'লে ডিছলাইক এটা কৰি গুচি যাব। মোক বেয়া নালাগে, কাৰণ কিয়নো মোৰ এনেও নাই তেনেও নাই। মই হ'লোঁ দুখীয়া ল'ৰা, মই কাম কৰিয়েই খাম। সকলো ৰাইজৰ মাজত মই কোৰ মাৰোঁ, কুঠাৰ মাৰোঁ, কলম কৰোঁ। সকলো কাম মোৰ শিক্ষা আছে আৰু সকলো কাম কৰিয়ে যাম, যিহেতু জীয়াই থাকিবলৈ কিবা এটা নহ'লে কিবা এটা কৰিবই লাগিব। মোৰ টকাৰ পইচা ধন দৌলত একোৰেই অভাৱ নাই, যিহেতু মই নিজেও ভিখাৰী আৰু ভিখাৰী ক'লেও মোৰ একো লাজ নালাগে, কাৰণ এনেও নাই তেনেও নাই। কাম কৰিলে ভাত খাম, নকৰিলে নাখাম। মোৰ নাই কোনো চাকৰি, নাই কোনো নকৰি, যিহেতু মোৰ বাগান কাম আছে, সেয়াই ধন্যবাদ। মই সিমানতে সুখী, যিহেতু কাম কৰিলে পইচা, নকৰিলে নাই। আৰু আজি এই ভিডিঅ'খনত মই বৰ বিশেষকৈ নকওঁ, যিহেতু ভিডিঅ'খন লম্বা হৈ গৈ আছে আৰু মোৰ এইখন ভিডিঅ' প্ৰথম এনেকুৱা এটা বেছি ভিউজ অহা ভিডিঅ' যেন লাগিব, কাৰণ কিয়নো মোৰ আগত এনেকুৱা এটা ভিডিঅ' নাই। আৰু মোৰ যদি এই ভিডিঅ'খন আপোনালোকৰ ওচৰত দিয়াত কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে ক্ষমা কৰিব। মই হ'লোঁ বাবুলাল ভূঞা আৰু আপোনালোকে চাই আছে বাবুলাল ভূঞা ইউটিউব চেনেল। যদি মই নতুনকৈ আহি আছোঁ আৰু আহি থাকিম, যদি আপোনালোকৰ ছাপোৰ্ট পাম তেতিয়াহ'লে মই ফেচ দেখুৱাবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। ভিডিঅ'খন শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ আৰু মই সকলো দৰ্শককেই আন্তৰিকতাৰে
ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ পৰা মই বিদায় মাগিছোঁ। জয় হিন্দ, জয় আই অসম, বন্দে মাতৰম।